নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ আগষ্ট। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। যদি আপুনি এতিয়ালৈকে পিএম কিষাণৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত চৰকাৰে আকৌ প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত ২০০০ কোটি টকা। এইমাত্ৰ প্ৰধানমন্ত্ৰী মোদীয়ে লাইভযোগে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। এই মাহতে অৰুণোদয় আঁচনিত ১২৫০ টকাকৈ আপোনাৰ একাউণ্টত আপুনি নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত এই মাহতে প্ৰদান কৰা হ'ব ১০,০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? যদি ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা ল'ব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহত অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰী নাপাব আঁচনি ধনৰাশি। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো এই মাহত আপোনাৰ একাউণ্টত ১২৫০ টকাকৈ আপুনি নাপাব। জুলাই মাহত অৰুণোদয় 2.0ৰ সামৰণি পৰিব। অৰুণোদয় 3.0ক লৈ আৰম্ভ হ'ব ১৭ ছেপ্টেম্বৰৰ পৰা। যদি আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অহা মাহৰ পৰা চৰকাৰে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰিব ১২৫০ টকাকৈ আৰু ১৭ ছেপ্টেম্বৰত আপোনাক এই টকা প্ৰদান কৰিব। অৰুণোদয় 3.0 প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ১ মাহৰ প্ৰয়োজন হ'ব বুলি চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। অৰুণোদয় 3.0ত উপকৃত হ'ব ৪০ লাখ পৰিয়াল। প্ৰত্যেকটা ব্লকত অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব। অৰুণোদয় আঁচনি থকা সকলো পৰিয়ালে লাভ কৰিব গেছ চিলিণ্ডাৰ। হয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই, আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি থকা সকলোৱে লাভ কৰিব গেছ কানেকশ্যন। আৰু গেছ কানেকশ্যন থাকিলে প্ৰত্যেক মাহতে যেতিয়া আপুনি গেছ কানেকশ্যন ল'ব বা গেছ ক্ৰয় কৰিব, ক্ৰয় কৰাৰ লগে লগে আপোনাৰ একাউণ্টত ২৫০ টকা অতিৰিক্ত ছাবচিডিৰ টকা আপুনি লাভ কৰিব। অৰুণোদয় আঁচনি থকা সকলে জমা দিব লাগিব গেছ কাৰ্ডৰ নম্বৰ। কেৱল এয়াই নহয়, ১৭ ছেপ্টেম্বৰৰ পৰা নতুনকৈ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কৰিব পাৰিব। প্ৰতি মাহৰ ১০ তাৰিখে লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপোনাৰ ঘৰত গেছ কানেকশ্যন নাই, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব আৰু চৰকাৰৰ ফালৰ পৰা মানুহ আহি আপোনালোকক নতুনকৈ আবেদন কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আগন্তুক ৪৮ ঘণ্টাত অসমত বতৰ ওলাব কালৰূপ। অসমকে ধৰি মেঘালয়, অৰুণাচলত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্তত ধাৰাসাৰ বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাতৰ কবলত পৰিব অসম। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আৰু ভয়াৱহ বতৰৰ আগজননী প্ৰকাশ কৰিছে। প্ৰতি জিলাৰ নৈপৰীয়া ৰাইজক সতৰ্কবাণী প্ৰদান কৰিছে স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা। বিশেষকৈ উত্তৰ অসমত যিকোনো মুহূৰ্তত ভাঙিব পাৰে নৈৰ মাথাউৰি। ধেমাজি জিলাত যিকোনো মুহূৰ্তত বানে ল'ব পাৰে কালৰূপ। জৰুৰীকালীন যোগাযোগৰ বাবে প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে ফোন নম্বৰ। ধেমাজি জিলা প্ৰশাসনে জাৰি কৰিছে কেইবাটাও ফোন নম্বৰ কেইটা হৈছে 0357322401 আৰু আন এটা নম্বৰ হৈছে 7577035639 আৰু 1077 নম্বৰত কৰিব পাৰিব আপুনি যোগাযোগ বা আপোনাৰ যিকোনো ধৰণৰ সমস্যা হ'লে আপুনি অভিযোগ দিব পাৰিব। আগন্তুক ৪৮ ঘণ্টাত অসমত বতৰ ওলাব কালৰূপ। হয় বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোত আপোনাৰ জিলাত বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত তালিকালৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেক মাহতে এটা ঠাইত চলিব উচ্ছেদ অভিযান। এটা দুটা শিলগুটিয়ে আমাক ভয় দেখুৱাব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে, উচ্ছেদ সভাই কোনো বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে, তাৰ বাবে স্থায়ী ৰাইজে সচেতন হ'ব লাগিব। স্থায়ী ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে, কিন্তু ম্যাদী মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব জনতাই। অসমীয়া মানুহ বা ভাৰতীয় নাগৰিকক এতিয়া সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা উজনি অসমত চলিব বিশাল মিয়া বিচাৰি অভিযান। হয় বন্ধু-বান্ধৱীসকল, ৰাজ্যজুৰি ভয়ংকৰ অভিযান চলিছে। কেৱল এয়াই নহয়, মিয়াৰ বিৰুদ্ধে জাগিছে এইবাৰ খিলঞ্জীয়া দল সংগঠনে। মিয়াই কাণ খুলি শুনি লওক, অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। অসমত অবৈধ সন্দেহজনক নাগৰিকৰ ভয়ংকৰ আগ্ৰাসন হৈছে। কেৱল এয়াই নহয়, কাষপথাৰ, চিন্তামণি আদি অঞ্চলত মিয়া সোমাইছে। একাংশ খিলঞ্জীয়া মানুহেও মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে আৰু কাইলৈৰ পৰা শিৱসাগৰৰ প্ৰতিটো ইটাভাটা টেম্পু আদিত চলিব অভিযান।
উজনি অসমত এটা ম্যাগ খেদি পঠিওৱা হ'ব বাংলাদেশলৈ এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। উজনি অসমত থকা এটাও মিয়া বাংলাদেশী থাকিব নোৱাৰে। অসমত কেৱল খিলঞ্জীয়া আৰু অসমীয়াৰ আধিপত্য থাকিব লাগিব। উজনি অসমৰ এটা ম্যাগ বিচাৰি বিচাৰি উলিওৱা হ'ব। অবৈধ বাংলাদেশী মিয়াক সকিয়নী নদী নিশাৰ ৰাজপথলৈ ওলাই আহি হাজাৰ হাজাৰ লোকসকল। জাতীয় সংগ্ৰামী সেনা অসম আৰু অসম জাতীয় গণমঞ্চ আটাছো কেৱল এয়াই নহয়, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু অসম যুৱ পৰিষদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰিছে আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদৰ নেতৃত্বত বিশাল সমদল কৰা হৈছে। শীঘ্ৰে অবৈধ বাংলাদেশীক বিতৰণ কৰক আৰু অবৈধ মিয়াক উচ্ছেদ কৰক বুলি এনেকুৱাকৈ চৰকাৰলৈ কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। হয় বন্ধু বান্ধৱীসকল, আচলতে ইয়াক লৈ ৰাজ্য যিখন অভিযান চলি আছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচনৰ নতুন নিয়ম। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰতো আপোনাৰ বাবে ভাল খবৰ। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি আৰু নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদপত্ৰযোগে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন। আবেদন পত্ৰ জিলা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত কৰিব পাৰিব। আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি। কি নথিপত্ৰ আপুনি জমা দিব লাগিব? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব। সূত্ৰৰো সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড পোৱা নাই আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ ধনৰাশি। যদি আপুনি যোৱাকালি আপোনাৰ বেংক একাউণ্টত 2000 টকা পোৱা নাই আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা বা অৱশেষত কৃষকসকলৰ একাউণ্টত 2000 টকা সোমাই গৈছে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই আপুনি কি কৰিব? যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব, কিন্তু কেনেকৈ সবিস্তাৰে জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। সোমালে নাই আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি? প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি হৈছে ছানডে, আজি আপুনি বেংকত যাব নোৱাৰিব, কাইলৈ চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব? ধন ল'বৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক EKYC। যদি আপুনি EKYC কৰা নাছিলে তেনে ক্ষেত্ৰত নিশ্চিত থাকক আপোনাৰ একাউণ্টত টকা সোমোৱা নাই। অফিচিয়েল ৱেবছাইটত ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8001115526 আৰু শেষৰটো নম্বৰ হৈছে 01123381092 নম্বৰ। এই তিনিটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক মোবাইল ফোনত। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণ ধনৰাশি। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব আধাৰ কাৰ্ড লগতে মাটিৰ যদি জমাবন্দী কপি থাকে আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমীয়াৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকসকলৰহে কাগজ বিচাৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অসমৰ মানুহক কাগজ বিচাৰি লাভ নাই। অসম এতিয়া পৰিৱৰ্তন হৈছে। পূৰ্বৰ দৰে অসমৰ পৰিস্থিতি নাই। অসমীয়া, বড়ো, ৰাভা সকলোৱে আমি একত্ৰিত হ'ব লাগিব। আমাৰ প্ৰকৃত শত্ৰুকণ আমি সকলোৱে চিনি পাওঁ। বাংলাদেশৰ পৰা অহা লোকসকলৰহে আমি কাগজ বিচাৰিব লাগে। জংগল মাটি সকলো তেওঁলোকে দখল কৰিছে। সেইসকলৰ কাগজ নিবিচাৰি BTRত আন লোকসকলৰ কাগজ বিচৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ পৰা অহা লোকসকলৰ কাগজ বিচৰক BTRত। বাংলাদেশৰ পৰা অহা লোকসকলৰ কাগজ বিচৰা নাই। আমি একত্ৰিত হৈ নাথাকিলে আমাৰ জাতি মাটি বেটি নাইকিয়া হৈ পৰিব। অসমৰ লোকৰে 20 বিঘা মাটি নাই, কিন্তু উৰিয়ামঘাটত এখনকৈ হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰিলে। আমাৰ প্ৰকৃত বন্ধুকণ আৰু প্ৰকৃত শত্ৰুকণ সেয়া চিনিব লাগিব। অসমীয়া, হিন্দু, মুছলমান, খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব। ইয়াৰ বাবে BTRত নতুন চিন্তাৰ জন্ম দিব লাগিব। যাৰ কাগজ বিচাৰিব লাগে সেইসকলেহে কাগজ বিচাৰিব লাগে। বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই। সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব।
ওদালগুৰিত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।